শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনলৈ লখিমপুৰৰ পৰা পদব্ৰজে আহিছে উমাকান্ত সন্দিকৈ। ভাগৱতৰ সাৰমৰ্ম উপলব্ধি কৰি ভকত সেৱাৰ অৰ্থে লখিমপুৰৰ লালুক নাওবৈচাৰ পৰা যোৰহাটৰ এৰালতলী পথাৰলৈ পদব্ৰজে আহিছে ভকত উমাকান্ত সন্দিকৈ। আধ্যাত্মিকতাৰ মহান শক্তিৰে তথা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ লালুক আঞ্চলিক শাখাৰ এগৰাকী একনিষ্ঠ ভকতে যোৱা ২২ জানুৱাৰীৰ পৰা পদব্ৰজে যোৰহাটৰ এৰালতলী পথাৰত অহা ৬ তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া অধিৱেশনলৈ আহি আছে। আজি পুৱা টিয়কত উপস্থিত হৈছে উমাকান্ত গগৈ নামৰ এইগৰাকী সংঘৰ সেৱা বাহিনীৰ সদস্য। উদ্দেশ্য মাথো এটাই, গুৰুজনাৰ আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। নিশা হলে ভকতৰ গৃহত আশ্ৰয় লৈ পুনৰ পুৱা এইদৰে গতি কৰে গন্তব্যস্থানলৈ। উল্লেখযোগ্য যে ভকতৰ চৰণ চুই সেৱা কৰাৰ মানসেৰে ইতিপূৰ্বে এইগৰাকী ভকতে ৰঙিয়াত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনলৈও পদব্ৰজে যাত্ৰা কৰিছিল। এয়াই আধ্যাত্মিক শিক্ষাৰ শক্তি। গুৰু আদৰ্শ শিৰোগত কৰি এইদৰে ভকত শুশ্ৰূষাৰ বাবে লখিমপুৰৰ পৰা যোৰহাটলৈ পিঠিত এটা বেগ লৈ জাতীয় সাজপাৰ পৰিধান কৰি এইদৰে আগবাঢ়িছে সন্দিকৈ বাপ। লগতে নৱপ্ৰজন্মক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ আদৰ্শলৈ জীৱন পাতত আগুৱাই গৈ নিজ নিজ জীৱন সাৰ্থক কৰিবলৈ আহ্বান জনাইছে গুৰুজনাৰ একনিষ্ঠ ভকত উমাকান্ত সন্দিকৈ। জয় গুৰু শংকৰ, সকলোকে ভক্তিভাৱে সেৱা নিবেদন কৰিছোঁ। আমাৰ লখিমপুৰ জিলা লালুক নাওবৈচা আঞ্চলিকৰ লালুক প্ৰাথমিক সংঘী আমি যোৰহাট ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন ৬, ৭, ৮, ৯ তাৰিখে হ'ব। আমি তালৈকে পদব্ৰজে লালুকৰ পৰা ২২ জানুৱাৰীত আমি ওলাই আহিছোঁ ৰাতিপুৱা ৮ বজাত। আহি আমি টিয়ক পাইছোঁ আৰু ২দিন পিছতে আমি অধিৱেশন চলি পামগৈ। ভবা কথাটো আমি ২০৪০ বৰ্ষতে আমি ওলাই গৈছিলোঁ ৰঙিয়া অধিৱেশনলৈ। ৪৫০ কিলোমিটাৰ আছিল। আমি তেতিয়া ধৰক ভকতৰ চৰণ দৰ্শন কৰিবৰ কাৰণে মই ওলাই আহিছোঁ। ভকতক লগ পোৱা যায়, তেনেকৈ আমাৰ সংগী বাসকলৰ যিহেতু আমি থাকোঁ, ৰাতি আমাক আশ্ৰয় দিয়ে। তেখেতলোকৰ আমাৰ বহুতখিনি কথা আলোচনা হয়, ধৰ্মীয় কথা আলোচনা হয় আৰু গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে, গুৰুজনাৰ নীতি আদৰ্শৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি অকণমান আগবাঢ়ি আছোঁ। ধৰক তেনেকৈ ক'বলগীয়া কোনো কথা নাই। তথাপি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী নামে এটা সেৱা বাহিনী আছে, আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী, তেওঁলোকে সেৱা আগবঢ়ায়। নতুন প্ৰজন্মই যদি সেৱা বাহিনীত কেনেকৈ অন্তৰ্ভুক্ত হয়, তেখেতলোকে যদি ভকত সেৱা কৰে, তেতিয়া কমচে কম তেখেতলোকৰ নিজৰ জীৱনটো সাল সলনি হৈ যায়। মা দেউতাক চিনি পায়, ভকত চিনি পায়, গুৰুজনাক চিনি পায়, ঈশ্বৰক চিনি পায়। এই ড্ৰাগছৰ পৰা, মদৰ পৰা, ভাঙৰ পৰা আঁতৰি থাকে আৰু আধ্যাত্মিক লাইনটোলৈ আহে। আৰু এই সেৱা বাহিনীত যদি সেৱা আগবঢ়ায়, কমচে কম তেখেতলোকৰ মা দেউতাক তেখেতলোকে বৃদ্ধাশ্ৰমত থ'ব নালাগে। এইটো আমাৰ দৃঢ় বিশ্বাস। আমি ইয়াৰ ওপৰতো বহুতখিনি আগতে ভিডিঅ'ত কৈছোঁ যে সেৱা বাহিনীত সেৱা কৰিলে কি হয়। গতিকে এনেকুৱা ধৰণৰ কথা আৰু এতিয়া নতুন প্ৰজন্ম দেখিছোঁ আমি বহুতখিনি ড্ৰাগছ এডিক্টেড হৈছে। আৰু ইয়াৰ কাৰণে আধ্যাত্মিক লাইনটো খুব দৰকাৰ, ভাগৱতখন খুব দৰকাৰ। ভাগৱতখন যদি চৰ্চা কৰে, শ্ৰৱণ কৰে, কীৰ্তন কৰে, তেখেতলোকে ভগৱানক বিচাৰি নাপালেও নিজকে সজাই ৰাখিবৰ কাৰণে, নিজকে জীৱনটো সুন্দৰ কৰিবৰ কাৰণে ভাগৱত এটি সুন্দৰ আপোনাৰ গ্ৰন্থ। এই গ্ৰন্থখন যদি তেওঁলোকে শ্ৰৱণ কৰে, কীৰ্তন কৰে, বহুতখিনি উপকৃত হ'ব। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।